সকলোৰে আশীৰ্বাদত আমাৰ এটি ল'ৰা সন্তান হৈছে। জয়সাগৰত আছিলোঁ, শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এসপ্তাহ থাকিলোঁ। এসপ্তাহৰ অন্তত আজি আমি ৰিলিজ লৈছোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ। আমাৰ বস্তু পেকিং হৈ গ'ল। ফাইনেলি আমি ৰিলিজ লৈ মেলি ঘৰলৈ আহি পালোঁগৈ আৰু ঘৰত আমাৰ বৰষাহঁতে আৰু কাংকানহঁতে কি আয়োজন কৰিছে বেবীটোক আদৰিবলৈ। আমি একো কোৱা নাই তেনেকুৱা কৰিবলৈ, কিন্তু তেওঁলোকে নিজে ভাবি পেলাই বেলুন চেলুনেৰে সজাই ধূপ ধূনা লগাই আৰু কেক চেক লৈ সাজু হৈ আছে কণমানিটিক আদৰিবলৈ। যিহেতু আমাৰ পৰিয়াললৈ নতুন এটি সদস্য আহিছে, আমাৰ মাজলৈ, আমাৰ কোলালৈ আহিছে। কণমানিটি হোৱাৰ পাছৰ পৰা সিহঁতৰ মনত আনন্দৰ সীমা নাইকিয়া হৈ গৈছে। তাতে এটা ভাইটি পাইছে, বাইক দুজনীয়ে, আৰু আমাৰ স্নেহাই গোটেইখিনি খৰচ বহন কৰি পেলাই ইমান ধুনীয়াকৈ আয়োজন কৰিছে। আমি কেতিয়াও ভবা নাছিলোঁ যে এনেধৰণেও কিবা আয়োজন কৰিব পাৰে বুলি, বা আমিও আগতে এনেকৈ কৰি পোৱা নাই। কণমানিটো জন্মৰ আগৰ পৰাই আমি এটা নাম ভাবি থৈছিলোঁ কণমানিটোক দিবৰ কাৰণে, মৃগম ক্ৰিষ্টিয়ানো নৰহ। মৃগমটো হৈছে মিচিং ভাষাৰ এটা শব্দ, যিটো শব্দৰ অৰ্থ হৈছে ৰজা বা যিজন মুৰব্বী সেইজন, আৰু ক্ৰিষ্টিয়ানো মোৰ প্ৰিয় ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো হয়। সেইকাৰণে মই প্ৰিয় ফুটবলাৰগৰাকীৰ নামেৰে আমাৰ সন্তানৰ নাম ৰাখিছোঁ মৃগম ক্ৰিষ্টিয়ানো নৰহ। এতিয়া আমি বাইক দুজনীয়ে কিনি অনা কেক কাটিবলৈ সাজু হৈছোঁ, আৰু কণমানিটোৱে অলপ আমনি কৰাৰ কাৰণে অলপ জুলনা জুলি দি আছোঁ আৰু কেক কাটিছোঁ। কেকখিনি কাটি সিহঁতৰ মাজত ভগাই দি সিহঁতক খুৱাই বুৱাই আমি অলপ বহি আজৰি হওঁ। মানে আমাৰ মাজলৈ আকৌ কেইগৰাকীমান আলহী আহিল। আমাৰ ঘৰলৈ অহা অতিথিসকল আপোনালোকৰ চিনাকি এইগৰাকী পৰশমণি আৰু বৰ্ষা কাৰ্ডং জুমি মিলি আছে, নিৰদায়েইন মিলি, সকলোখিনি ফেচবুকৰ একো গৰাকী ষ্টাৰ হয়। তেওঁলোক আহিল চাহ খাবলৈ আৰু কণমানিটিক চাবলৈ। আৰু এইগৰাকী আমাৰ বৰ্ষা ৰাণী, খুব ধুনীয়াকৈ হাঁহি আছে। আৰু আজিৰ ভিডিঅ'টি আমি ইমানতে সমাপ্ত কৰিব খুজিছোঁ। আমাৰ কণমানিটিক সকলোৱে মৰম কৰিব, আশীৰ্বাদ কৰিব। আৰু আজিৰ আমাৰ ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব। যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুনকৈ চাইছে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।